পাহাৰত গছ গছনি আছিলে, পাহাৰত হাতী আছিলে, হাতীৰ জাগাই আছিলে পাহাৰ। তো আস্তে আস্তে কি হৈছে, কিছুমান মানুহে এই পাহাৰ অঞ্চলবোৰ দখল কৰি মানে চাহ বাগান, ৰিজৰ্ট তেনেকুৱা ধৰণৰ কামখিনি কৰি আছে, চাহ বাগান কৰিছে। আৰু তাতে হাই ভল্টেজ বৈদ্যুতিকৰণ মানে শ্বৰ্ট লাইন, হাই ভল্টেজ শ্বৰ্ট লাইন দিয়া আছে। তাৰ কাৰণে হাতী পাহাৰ থৈ পাহাৰত যাবই নোৱাৰে। পাহাৰৰ যিবোৰ ৰাস্তা আছিলে সেই ৰাস্তাবোৰ এৰি এতিয়া মানুহৰ মানে জনবসতিলৈ মানে সোমাই আহিছে। ধান খেতিৰ ছিজনত খেতিয়ক আমাৰ এই নাগ্ৰজুলি এৰিয়াটো খেতি প্ৰধান, কৃষি প্ৰধান এৰিয়া। এই কৃষি প্ৰধান এৰিয়াত আপোনাৰ ধান খেতি টাইমত ধানবোৰ মানে তহিলং কৰি মানে এটা ছাইডৰ পৰা তহিলং কৰি যায়, মানে ধানখিনি খাই শেষ কৰি দিয়ে। সেইকাৰণে বহুতো মানে দুখীয়া গৰীব মানুহৰ মানে ঘৰ গছ গছনি, তামোল বাগান তেনেকুৱাবোৰ মানে হাতীৰ উৎপাতত মানে নষ্ট হয়, মানে তেনেকুৱা আমি পৰিলক্ষিত হৈছোঁ। তো সেইটোৰ মেইন কাৰণ হৈছে আমি নিজে, মানে কিছুমান মানুহে আপোনাৰ পাহাৰত চাহ বাগানৰ পৰা ৰিজৰ্টৰ পৰা ধৰি বহুত ধৰণৰ মানে কাম কৰি আছে।